হেল্ল' এভৰিৱান আজিৰ এই অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জেনেৰেল নলেজ, সাধাৰণ জ্ঞান। সাধাৰণ জ্ঞান এটা বিষয়, এনে এটা বিষয় ইয়াৰ কোনো সীমা নাই। গতিকে কি চিলেবাছ বা কোনখিনি টপিক আমি পঢ়িব লাগিব সেইখিনি আমি আলোচনা কৰিম। আগতে যিসকলে ক্লাছটো কৰি আছা সকলোকে মই কৈছোঁ, তোমালোকে কাগজ কলম লৈ লোৱা, কথাখিনি লিখি যাব লাগিব। তো চিলেবাছ আমাৰ জেনেৰেল নলেজৰ সাধাৰণ জ্ঞানৰ চিলেবাছ প্ৰথম আমাৰ আহিব ইম্পৰ্টেণ্ট ডেটছ, ডেইজ এণ্ড এৱাৰ্ডছ ইন দ্য ফিল্ড অফ লিটাৰেচাৰ এণ্ড চিনেমা। বিভিন্ন দিৱস আৰু বঁটাসমূহ যিবোৰ অসম চৰকাৰে ছবি জগত আৰু সাহিত্যত ঘোষণা কৰে, সেইখিনি বহুত জৰুৰী কথা। তাৰপিছত আহিব কনষ্টিটিউশ্যন অৰ্থাৎ সংবিধান, ইয়াৰ ইভলিউশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, কনষ্টিটুৱেণ্ট এছেম্বলি এণ্ড মেকিং অফ দ্য কনষ্টিটিউশ্যন, ডিফাৰেণ্ট চ'ৰ্চেছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাই হওক বা ইয়াৰ উৎপত্তি কেনেকুৱা হ'ল বা ইয়াৰ বিভিন্ন যিবোৰ বিভাগসমূহ বা ইয়াৰ কেনেকৈ ইয়াক বনোৱা হৈছিল, এই গোটেই কথাখিনি ইয়াৰ অন্তৰত আহিব। গতিকে এইখিনি খুব জৰুৰী কথা। তাৰপিছত আহিব হিষ্টৰী, মোৱামৰীয়া ৰিভলিউশ্যন, বাৰ্মিজ অৰ্থাৎ মানছ ইনভেশ্যনছ অফ আছাম, ট্ৰিটি অফ ইয়াণ্ডাবু অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ যি অসম আক্ৰমণ আছিলে সেইখিনি কথা, আৰু ইয়াণ্ডাবু সন্ধি, এইখিনি খুব জৰুৰী কথা। তাৰপিছত আহিব কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ সমসাময়িক যিখিনি ঘটনা হৈ থাকে, যেনেকৈ স্পৰ্টছ, খেলা ধূলা, কাৰেণ্ট ইনফৰমেশ্যন ৰিগাৰ্ডিং ভেৰিয়াছ স্পৰ্টছ লাইক ক্ৰিকেট, ফুটবল, লন টেনিছ, বক্সিং এটচেট্ৰা ইন ইণ্টাৰনেশ্যনেল, নেশ্যনেল এণ্ড ষ্টেট লেভেলছ। আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ক্ৰিকেট, ফুটবল, লন টেনিছ বা বক্সিঙত যিখিনি খেলা ধূলা হৈ গৈছে, এই গোটেইখিনি কথাৰ সমসাময়িক তথ্যসমূহ লাগিব। তাৰপিছত আহিব ছায়েন্স এণ্ড টেকন'লজি, exploring and gathering information regarding current inventions and discoveries in the field of science and technology. সমসাময়িক সময়ত ছায়েন্স এণ্ড টেকন'লজি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিখিনি ঘটনাসমূহ হৈ আছে বা কিবা ইনভেনশ্যন হৈছে বা আৱিষ্কাৰ হৈছে, সেই কথাখিনি আমি জানিব লাগিব। তাৰপিছত আহিব এব্ৰিভিয়েশ্যনছ অৰ্থাৎ যিবোৰ আমাৰ এব্ৰিভিয়েশ্যন আছে, সংক্ষিপ্তভাৱে আমাৰ দিয়া থাকিব, সেইবোৰৰ আমি ফুল মিনিং আমি কৰিব লাগিব। আৰু এটা আহিব অন্বেষণ, মান্থ অফ মাৰ্চ টু ছেপ্টেম্বৰ অফ দ্য কাৰেণ্ট ছেশ্যন। অন্বেষণ এটা মাহেকীয়া আলোচনী যিটো অসম জাতীয় বিদ্যালয়ৰ পৰা প্ৰকাশ পায়। মোৰ হাতত কেইটামান আছে, মই দেখুৱাইছোঁ এনেকুৱা ধৰণৰ অন্বেষণ। এইটো মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে অন্বেষণখিনি পঢ়িব লাগিব। এইখিনি হ'ব চিলেবাছ। ইয়াত বহুত তথ্য দিয়া থাকে, ইয়াৰ ভিতৰত বহুত কথাখিনি আছে আৰু সিহঁতে খুব ধুনীয়াকৈ কিতাপখন বনায়। এই কিতাপখন আমি যদি পঢ়োঁ আমাৰ বহুত জেনেৰেল নলেজৰ জ্ঞান বৃদ্ধি পাব। গতিকে অন্বেষণ পঢ়িব লাগিব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে আজি আমাৰ আগন্তুক যিখিনি জেনেৰেল নলেজ অৰ্থাৎ সাধাৰণ জ্ঞান, তাৰ চিলেবাছ, পাঠ্যক্ৰম। এতিয়া আজি আমি চিলেবাছ যিহেতু আলোচনা কৰিলোঁ, এতিয়া আমি জেনেৰেল নলেজ যেতিয়া আমি আলোচনা কৰি আছোঁ, এতিয়া অসমৰ বিষয়ে অৰ্থাৎ আমাৰ আছাম, যে আমাৰ কাণ্ট্ৰি, আমাৰ অসম ৰাজ্য, এই ৰাজ্যখনৰ বিষয়ে আমি কেইটামান সৰু সৰু কথা আমি আলোচনা কৰিব বিচাৰিছোঁ তোমালোকৰ জ্ঞাতাৰ্থে। হয়তো তোমালোকে জানা, তথাপিও কেইটামান সৰু সৰু কথা আমি আলোচনা কৰি লৈছোঁ, সুবিধা হ'ব। তাৰপিছত আমি লাহে লাহে চিলেবাছত আমি সোমাই যাম। চিলেবাছ মতে আমি কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। কিন্তু ইয়াত এটা কথা মই তোমালোকক ক'ব বিচাৰিছোঁ যে পৰীক্ষাত যিহেতু প্ৰশ্নবোৰ আহিব আৰু এটা প্ৰশ্নৰ 4টা উত্তৰ থাকিব, 3টা ভুল, এটা শুদ্ধ, এটা কাৰেক্ট আনচাৰ থাকিব। যিটো কাৰেক্ট আনচাৰ থাকিব, যিটো শুদ্ধ উত্তৰ থাকিব, সেইটো তুমি ঘূৰণীয়া কৰিব লাগিব। তুমি টিক মাৰ্কো দিব পাৰা বা তুমি কলমেৰে এনেকৈ ক'লা কৰি দিব পাৰা, এনেকৈ তুমি কৰিব লাগিব। কিন্তু কথাটো হ'ল যে আমি যেতিয়া আলোচনা কৰিম ইয়াত তেনেকৈ 4টা অপশ্যন নিদিওঁ, কাৰণ 4টা অপশ্যন দিলে এতিয়া তোমালোকৰ খেলিমেলি হ'ব পাৰে। গতিকে মোটামুটিভাৱে তাৰ যিটো শুদ্ধ উত্তৰ সেইটোহে তুমি জানিব লাগে। গতিকে সময় কম,
আমাৰ পঢ়িব লাগে বেছি, চিলেবাছ বহুত ডাঙৰ, গতিকে আমি তেনেকৈ আলোচনা কৰিম। এতিয়া চাওঁ আহা, আমি জেনেৰেল নলেজ কেইটামান প্ৰশ্ন আমি লিখি ৰাখিছোঁ। জেনেৰেল নলেজ আমাৰ অসমৰ বিষয়ে, মই তোমাক কৈছিলোঁ অসমৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। অলপ ওচৰলৈ অলপ আহিলে অলপ গম পাব চাগে। এতিয়া চোৱা, ইয়াত কি দিয়া আছে, অসমৰ মাটিকালি। আমাৰ যিটো অসম, আমাৰ ৰাজ্যখন ভাৰতৰ এখন ৰাজ্য, আমি য'ত বসবাস কৰোঁ অসমৰ মাটিকালি আমি জানিব লাগে কিমান মাটিকালি আছে। 78,438 বৰ্গ কিলোমিটাৰ, অৰ্থাৎ 78,438 বৰ্গ কিলোমিটাৰ। এইটোক মনত ৰখাৰ এটা সহজ টিপছ হ'ল, এইটো মই বহুত জেগাত কৈছোঁ, শিকাইছোঁ, কাৰণ ইমানখিনি যে তথ্যটো মনত ৰখাটো ইমান সহজ নহয়। গতিকে এইটো যেনেকৈ ক্ৰিকেটত এটা কথা কয় নহয় যে 28 for 2, অৰ্থাৎ 28 ৰানত 2 উইকেট গুচি গ'ল, 34 for 5, অৰ্থাৎ 34 ৰানত 5 উইকেট গুচি গ'ল, এনেকৈ শ্বৰ্টকাট কথাটো কয়। ঠিক তেনেকৈ ইয়াত এটা আৱিষ্কাৰ কৰা হৈছে, কথাটো এনেকৈ দিয়া হ'ব, এনেকৈ ক'বা যে 78 for 38, 78 for 38। এই কথাটো যদি তোমালোকে 2-3 বাৰ কৈ দিয়া, তে অসমৰ মাটিকালি জীৱনৰ কাৰণে মনত থাকিব। 78টো ঠিকেই থাকিব, 78 for 38। এই যে অব্লিক এটা দিয়া হয় ফৰ মানে 4, অৰ্থাৎ 4 বুজাব, 4 বুজাব। 78 for 38 এতিয়া তুমি কমা দিয়া, অৰ্থাৎ 78,438 বৰ্গ কিলোমিটাৰ আমাৰ অসমৰ মাটিকালি। 78 for 38 তুমি 2-4 বাৰ কৈ দিয়া, 78 for 38, যেনেকৈ 25 for 2 ক্ৰিকেটত কৈ থাকে, তেনেকৈ 78 for 38, 78 for 38। এতিয়া 78 for 38 দুটা আৰু দুটা 4টা অংক বুজাইছে, কিন্তু ফৰ যিটো কৈছা এই ফৰটো মানে 4, 78 for 38 মানে 78 for 38 এইটো। গতিকে মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক্স, নহ'লে তোমালোকে পাহৰি যাবা। তাৰপিছত চোৱা জনসংখ্যা, 2011 চনৰ যিটো লোকপিয়ল হৈছিলে, আৰু পিছত লোকপিয়ল এতিয়ালৈকে হোৱা নাই, এতিয়া হওঁ বুলিও শুনি আছোঁ। তো সেই লোকপিয়ল মতে আমাৰ অসমত জনসংখ্যা আছিলে 3,12,05,576 জন। এইটো 2011 চনৰ লোকপিয়ল মতে আমাৰ অসমৰ জনসংখ্যা। এতিয়া বহুত বাঢ়িছে, কিন্তু এইটো সেই বছৰৰ যিটো লোকপিয়লৰ তথ্য মতে। মুঠ জিলা 35খন, আমাৰ ৰাজ্যভাষা অসমীয়া, ৰাজ্যিক ফুল, এইখিনি খুব জৰুৰী চাবা, ৰাজ্যিক ফুল কপৌ ফুল। কপৌ ফুল দেখিছা ন চাগে বহুতে, মানে হেৰি এই ভায়লেট কালাৰ, বেঙুনীয়া কালাৰৰ হয়। আমাৰ ছোৱালীবোৰে কেতিয়াবা মূৰত পিছত খোপা বন্ধে যে, খোপা বান্ধি পেলাই নাচি থাকে, বা যেনেকৈ বিহুত ছোৱালীবোৰে বিহু যিবোৰ গান গায় সেইবোৰ বিহুত এইটো ইউজ কৰে, পিন্ধে। আৰু এইটো হ'ল অসমৰ ৰাজ্যিক ফুল কপৌ ফুল, মনত ৰাখিবা। যেনেকৈ গছ, ৰাজ্যিক গছ হলং গছ, এবিধ গছ আছে হলং গছ, চিধা হয় গছটো, পাহাৰীয়া অঞ্চলত আছে গছটো বেছিকৈ পোৱা যায়, আমাৰ ইয়াত বিশেষকৈ নহয়। গতিকে হলং গছ হ'ল আমাৰ অসমৰ ৰাজ্যিক গছ। জন্তু হৈছে এশিঙীয়া গড়। এশিঙীয়া গড় ক'ত পোৱা যায়? বিশেষকৈ আমি জানো কাজিৰঙাত পোৱা যায়। অন্যান্য ৰাষ্ট্ৰীয় উদ্যানতো পোৱা যায়, যেনেকৈ আমাৰ অন্যান্য যিবোৰ মানাহতো পোৱা যায়, বা ধৰি লোৱা আমাৰ মৰিগাঁও যিটো আছে পবিতৰা, তাত ঘনত্বটো বেছি। কিন্তু আমি জানো এশিঙীয়া গড়ৰ বাবে কাজিৰঙা বিখ্যাত, আৰু এশিঙীয়া গড় হ'ল অসমৰ ৰাজ্যিক জন্তু। চবেই জানা এই কথাটো। চৰাই, ৰাজ্যিক চৰাই হ'ল দেওহা মানে এবিধ হাঁহ, কিন্তু এইটো দেওহা অতত পোৱা নাযায়, বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যবোৰত পোৱা যায়। বিশেষকৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়, দিহিং পাটকাইত পোৱা যায়। এইটো দেওহা আমাৰ অসমৰ ৰাজ্যিক চৰাই, এইটো মনত ৰাখিব লাগিব। আচ্ছা, ৰাষ্ট্ৰীয় উদ্যান আছিল 7টা। প্ৰথমতে 5টা আছিলে, পিছত 2টা বাঢ়িল, দিহিং পাটকাই আৰু ৰায়মনা বাঢ়িলে, তাৰপিছত 7টা হ'ল। এতিয়া আকৌ কেইদিনমান আগত আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু এটা ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰিছে, যিটো আমাৰ কোকৰাঝাৰৰ ৰিপু ৰাষ্ট্ৰীয় উদ্যানৰ অংশ হিচাপে ঘোষণা কৰিছে। চিলেবাছত অহা নাই, কিন্তু আমি গম পাওঁ যে 7টা ৰাষ্ট্ৰীয় উদ্যান আৰু এটা নতুনকৈ ঘোষণা কৰিছে। গতিকে এতিয়া আমি 8টা বুলি ক'ব পাৰোঁ। আৰু আমাৰ অভয়াৰণ্য আছে 17খন, অসমত 17খন অভয়াৰণ্য আছে। তো এইখিনি মোটামুটিভাৱে অসমৰ এটা থুলমূল এটা ধাৰণা। যেনেকৈ আকৌ ইয়াত ক'ব পাৰোঁ
যে অসমৰ ৰাজধানী দিছপুৰ, অসমৰ এখন ডাঙৰ নদী ব্ৰহ্মপুত্ৰ, বুজি পাইছে নাই? অসমত কেইখন মানে দলং আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত, এনেকুৱাও ঢেৰ প্ৰশ্ন আছে। সেইখিনি আমি আলোচনা কৰা নাই, সেইখিনি গোটেইখিনি চিলেবাছৰ ভিতৰত নহয়, সেইখিনি তোমালোকে জানাই। গতিকে মোটামুটিভাৱে অসমৰ বিষয়খিনি আলোচনা কৰি লৈছোঁ। এতিয়া মই তোমালোকক যিটো আমাৰ চিলেবাছত আছিলে কাৰেণ্ট এফেয়াৰ্ছত খেলা ধূলাৰ ওপৰত, মই আজি খেলা ধূলাৰ ওপৰত কেইটামান প্ৰশ্ন আলোচনা কৰিম। তোমালোকে নিশ্চয় কাঠ পেঞ্চিল বা কলম চলম নোট বহি লৈ বহিছা, তোমালোকে লিখি ৰাখিবা, কাৰণ এইখিনি বস্তু তথ্য হিচাপে পালে তোমালোকৰ মনত থাকিব লাগিব, পৰীক্ষাত যদি আহে লিখিব পাৰিবা। তা আমি আজি আলোচনা কৰিব বিচাৰিছোঁ পেৰিছ অলিম্পিক। পেৰিছ অলিম্পিক অৰ্থাৎ এই 2024 চনত যিটো পেৰিছ, ফ্ৰান্সৰ পেৰিছত অলিম্পিক হৈ গ'ল, সেই খেলখনৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ, কেইটামান তথ্য জনাব বিচাৰিছোঁ। তোমালোকে এইখিনি লিখি ৰাখিবলৈ বেছি ভাল হ'ব। চোৱা, এই পেৰিছত অলিম্পিক যিটো হৈছিলে, এইটো হৈছিলে আৰম্ভণি কেতিয়া হৈছিলে? 26 জুলাই 2024 চনৰ 26 জুলাই তাৰিখে আৰম্ভণি হৈছিলে আৰু সমাপ্ত হৈছিলে 11 আগষ্ট 2024 চন। 26 জুলাই আৰম্ভ হৈছে, 11 আগষ্ট তাৰিখে শেষ হৈছে অলিম্পিক খেলখন। আৰু অলিম্পিক খেলখন তোমালোকে জানা যে 4 বছৰৰ মূৰে মূৰে হয়, প্ৰতি 4 বছৰৰ মূৰে মূৰে খেলখন অনুষ্ঠিত কৰা হয়। আৰু এই অলিম্পিক খেলখন হ'ল গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ এটা খেল। ইয়াত বহুতো পাৰ্টিচিপেণ্ট, বহুত ধৰণৰ খেলা ধূলা কৰা হয় আৰু ইয়াত 3 ধৰণৰ মেডেল দিয়া হয়: গ'ল্ড মেডেল, চিলভাৰ মেডেল আৰু ব্ৰঞ্জ মেডেল। এতিয়া চাওঁ আহা আৰু কেইটামান কথা, যে এই অলিম্পিকৰ যিটো আমাৰ কোৱা হয় বৰ্তমান অলিম্পিক, এই অলিম্পিক যদি কোৱা হয় যে অলিম্পিকৰ জনক কোন, হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ অলিম্পিক, বা আধুনিক অলিম্পিকৰ জনক কোন, কোনে আৰম্ভ কৰিছিলে? তেওঁৰ নামটো আছিলে পিয়েৰ দি কুভাৰটিন। পিয়েৰ দি কুভাৰটিনে এই খেলখন আৰম্ভ কৰিছিলে, অৰ্থাৎ তেওঁ আধুনিক অলিম্পিক কেনেকৈ কৰিব লাগে, কেনেকৈ খেলা ধূলা কৰে, তাৰ দায়িত্ব লৈ পেলাই তেওঁ এইটো জনক হিচাপে কামবোৰ আগুৱাই লৈ গৈছিলে। গতিকে তেওঁৰ নামটো মনত ৰাখিব লাগিব। তাৰপিছত এইবাৰ যে অলিম্পিক হৈ গ'ল 2024 চন, অলিম্পিক যিটো হৈ গ'ল পেৰিছত, ইয়াৰ থিমটো কি আছিলে? ইয়াৰ থিমটো আছিলে লেটছ মুভ এণ্ড চেলিব্ৰেট। লেটছ মুভ এণ্ড চেলিব্ৰেট ইজ দ্য থিম অফ পেৰিছ অলিম্পিক 2024। আচ্ছা, আৰু এটা কথা আহিব পাৰে যে প্ৰথম অলিম্পিক, মডাৰ্ণ অলিম্পিক অৰ্থাৎ আধুনিক অলিম্পিক কেতিয়া আৰু ক'ত অনুষ্ঠিত কৰা হৈছিল? আধুনিক অলিম্পিক প্ৰথম খেলখন অনুষ্ঠিত কৰা হৈছিল গ্ৰীচৰ এথেন্সত 1896 চনত। 1896 চনত গ্ৰীচৰ এথেন্স চহৰত এই খেলখন অনুষ্ঠিত কৰা হৈছিল। আৰু এটা কথা হ'ল যে কিমান তাৰিখে অলিম্পিক দিৱস পালন কৰা হয়? ইয়াত এটা চিলেবাছ আছিলে যে ইম্পৰ্টেণ্ট ডেইজ এণ্ড ডেটছ, ইয়াত আহিব, তথাপি ইয়াৰ লগত মই সংলগ্ন কৰি কথাটো কৈছোঁ যে কিমান তাৰিখে অলিম্পিক দিৱস পালন কৰা হয়। আৰু উত্তৰটো হ'ল 23 জুন। এতিয়া চোৱা, এতিয়া যদি এনেকুৱা প্ৰশ্নটো হয় যে অলিম্পিক দিৱস পালন কৰা হয় 26 আগষ্ট, 15 নৱেম্বৰ, 16 অক্টোবৰ, 23 জুন, তে উত্তৰটো 23 জুন। বাকী তিনিটা তোমাক এনেই অলপ বিপাঙত পেলাব, কনফিউজন কৰিবলৈ কাৰণে দিছে। গতিকে মই সেইকাৰণে সেই তিনিটা দিয়া নাই ইয়াত, অৰ্থাৎ তোমালোকক কনফিউজনত পেলাব বিচৰা নাই। মই ডাইৰেক্ট অলিম্পিক দিৱসটোৰ কথা কৈছোঁ, বা বাকী যিখিনি আনচাৰ আছে মই এটা আনচাৰ খালি ডাইৰেক্ট কৈ গৈছোঁ, তোমালোকে লিখি ৰাখিবা। এতিয়া অলিম্পিক দিৱস কেতিয়া পালন কৰা হয়? 23 জুন। আচ্ছা, অলিম্পিক জনক কোন? আধুনিক অলিম্পিকৰ জনক পিয়েৰ দি কুভাৰটিন। আচ্ছা, কিমান চনত আৰু ক'ত আধুনিক অলিম্পিক খেলখন অনুষ্ঠিত কৰা হৈছিল? গ্ৰীচ যিটো দেশ আছে তাৰ এথেন্স চহৰত 1896 চনত এই খেলখন অনুষ্ঠিত কৰা হৈছিল। তাৰপিছত এইবাৰ যিটো অলিম্পিক খেল হৈ গ'ল 2024 চনত পেৰিছত, এই খেলখনৰ থিম কি? থিম আছিল লেটছ মুভ এণ্ড চেলিব্ৰেট। লেটছ মুভ এণ্ড চেলিব্ৰেট, এইখিনি কথা। আৰু খেলখন আৰম্ভ হৈছিলে 26 জুলাই তাৰিখে আৰু শেষ হৈছিলে 11 আগষ্ট তাৰিখে। ইয়াত আৰু কেইটামান জৰুৰী প্ৰশ্ন। ইয়াত মুঠ কেইজন আমাৰ ভাৰতৰ খেলুৱৈ পদক পাইছে সেইখিনি কথা জানি লোৱা, এইটো খুব জৰুৰী। ইয়াত আমি যদি দেখোঁ ব্যক্তিগতভাৱে
5জন ব্যক্তিগতভাৱে 5জন খেলুৱৈ পদক পাইছে তাৰে 4জনে ব্ৰঞ্জ পাইছে এজনে সিলভাৰ পাইছে আৰু দলীয় হিচাপে ব্ৰঞ্জ পাইছে তে আমি 6টা ইভেন্টত আমি পদক পাইছোঁ এটা সিলভাৰ আৰু 5টা আমাৰ কি আছে ব্ৰঞ্জ মেডেল আছে দুৰ্ভাগ্যবশতঃ এবাৰ আমি গোল্ড মেডেল পোৱা নাই সোণৰ পদকটো পোৱা নাই আশা আছিলে কিন্তু আমি পোৱা নাই যিকি নহওক আমাৰ প্ৰথম ব্ৰঞ্জ মেডেল আহিছিলে কোনে পাইছে প্ৰথম ব্ৰঞ্জ মেডেল এবাৰ অলিম্পিকত আমাৰ ভাৰতৰ হৈ যিজন খেলুৱৈ সেইজন খেলুৱৈৰ নাম হ'ল মনু ভাকেৰ এজনী খেলুৱৈ মহিলা খেলুৱৈ তেওঁ কি খেলত ব্ৰঞ্জ মেডেল পাইছে 10 মিটাৰ এয়াৰ পিষ্টল মনত ৰাখিবা 10 মিটাৰ এয়াৰ পিষ্টল খেলত অৰ্থাৎ গুলি কৰি মানে নিশানা লগাব লাগে আৰু পিষ্টল দি পেলাই 10 মিটাৰ দূৰত্বৰ যিটো খেল এয়াৰ পিষ্টল তাক আমি খেলৰ ইভেন্টৰ কথা কম 10 মিটাৰ এয়াৰ পিষ্টলত তেওঁ ব্ৰঞ্জ মেডেল পাইছে ছোৱালীজনীৰ নাম বা মহিলাগৰাকী বা খেলুৱৈগৰাকীৰ নাম মনু ভাকেৰ নেক্সট আৰু দুজনে মিলি পেলাই অৰ্থাৎ মিক্সড ডাবলছত ব্ৰঞ্জ মেডেল পাইছে সেই খেলুৱৈ দুজন হ'ল মনু ভাকেৰ আৰু সৌৰভজ্যোত সিং আৰু মনু ভাকেৰৰ দুটা হৈ গ'ল এটা ব্যক্তিগতভাৱে এটা দলীয়ভাৱে মানে দুজন মিলি পেলাই হ'ল তাতো কি পাইছে ব্ৰঞ্জ মেডেল পাইছে তাতো সেইটো কি খেল 10 মিটাৰ এয়াৰ পিষ্টল যিটো কম্বাইন বা একেলগে যুটীয়াভাৱে খেলি পেলাই ব্ৰঞ্জ মেডেল পাইছে তো দুটা পদক হ'ল 3 নম্বৰ পদকটো আহিছে ক'ৰ পৰা স্বপ্নেল খুছলে খেলুৱৈজনৰ নাম স্বপ্নেল খুছলে তেওঁ এই নিশানাবাজিত পদক পাইছে ব্ৰঞ্জ মেডেল পাইছে অৰ্থাৎ ব্ৰঞ্জৰ মেডেল পাইছে 50 মিটাৰ ৰাইফল 3 পজিশ্যন খেলখনৰ নাম অৰ্থাৎ ইভেন্টখনৰ নাম 50 মিটাৰ ৰাইফল 3 পজিশ্যন তাত তেওঁ কি পাইছে ব্ৰঞ্জ মেডেল পাইছে তে কেইটা হ'ল 3টা হ'ল 4 নম্বৰ ব্ৰঞ্জ মেডেলটো আহিছে দলীয়ভাৱে অৰ্থাৎ হকি টিম আমাৰ ভাৰতৰ যিটো আমি জানোৱে ভাৰতৰ আমাৰ ৰাষ্ট্ৰীয় খেল হকি আৰু হকিত আমাৰ ভাৰতে বহুত ভাল প্ৰদৰ্শন কৰি আহিছিল আগতে মাজতে কিছুদিন অলপ বহুত প্ৰব্লেম হৈছিল কিন্তু এইবাৰ আকৌ পুনৰবাৰ খেলি পেলাই হকি কি পাইছে ব্ৰঞ্জ মেডেল পাইছে আমাৰ ভাৰতে গতিকে কেইটা হ'ল পদক 4টা 5 নম্বৰ পদকটো আহিছে সিলভাৰ অৰ্থাৎ ৰূপৰ পদক সিলভাৰ মেডেল তেওঁ আমি সকলোৱে চিনি পাওঁ জেভলিন থ্ৰোত ইভেন্টৰ নাম জেভলিন থ্ৰো আৰু মানুহজনৰ নাম খেলুৱৈগৰাকীৰ নাম নীৰজ চোপ্ৰা তেওঁ ৱৰ্ল্ড নম্বৰ 1 খেলুৱৈ হয় ৱৰ্ল্ডৰ কিন্তু এইবাৰ দুৰ্ভাগ্যবশতঃ তেওঁ সিলভাৰ পালে আৰু গোল্ড মেডেলটো পাইছে পাকিস্তানৰ এজন খুব ভাল খেলিছে তেওঁ গোল্ড মেডেল পাইছে আৰু নীৰজ চোপ্ৰাই পাইছে সিলভাৰ গতিকে আমাৰ এটাই সিলভাৰ আহিছে এইবাৰ নীৰজ চোপ্ৰাৰ পৰা কি খেল জেভলিন থ্ৰো গম পাইছে নহয় এনেকৈ যে বলম তেনেকৈ থাকে যে দূৰত যে দলি মাৰি দিয়ে এই খেলখনত জেভলিন থ্ৰোত কি পাইছে সিলভাৰ মেডেল কেইটা হ'ল 5টা হ'ল 6 নম্বৰটোতো প্ৰতি বছৰে এটা এনেকুৱা এটা পদক থাকেই মোৰ মতে যোৱাবাৰ এনেকৈ আহি গৈছে থাকেই আৰু য'ত নেকি আমাৰ ভাৰত এই খেলখনত আগুৱাইছে বহুত ৰেছলিঙত বহুত পদক আহিছে আমাৰ ভাৰতত এবাৰ পাইছে এজনে আমান শেৰাৱত প্ৰথমবাৰ খেলখনত অংশগ্ৰহণ কৰি পেলাই তেওঁ ব্ৰঞ্জ মেডেল পাইছে ৰেছলিঙত মল্লযুঁজ কুস্তি খেলত বগৰাই দিয়া যেনেকৈ তোমালোকে চাগে দংগল দেখিছা দংগল খেলখনত যে মহিলাসকলৰ দুজনী ছোৱালী যে আমিৰ খানৰ যেনেকৈ কুস্তি খেলত জিকিছিলে ঠিক তেনেকুৱাই ল'ৰাসকলৰ খেল এইটো তাত আমাৰ ভাৰতৰ খেলুৱৈ অমন শেৰাৱতে ব্ৰঞ্জৰ মেডেল পাইছে কুস্তি খেলত অৰ্থাৎ ৰেছলিঙত গতিকে এইখিনি আছিলে মোটামুটিভাৱে আমাৰ পেৰিছ অলিম্পিকৰ কেইটামান তথ্য ইয়াৰ উপৰিও বহুত কথা আছে ইমান জৰুৰী নহয় এইখিনি কথা মোটামুটিভাৱে কোনে কেইটা পদক পাইছিলে আমাৰ ভাৰতে মোক 6টা পদক পাইছে এটা সিলভাৰ আৰু 5টা ব্ৰঞ্জ এটা দলীয় আৰু বাকীকেইটা ব্যক্তিগতভাৱে পাইছে আৰু খেলখনৰ বিষয়ে কথাখিনি ক'লোঁ এইখিনি অলপ গম পাবা চিলেবাছৰ কথাখিনি ক'লোঁ অসমৰ কেইটামান সৰু তথ্য কেইটামান তোমালোকক জনাই লৈছোঁ এইখিনি কথা ক'লোঁ আৰু এটা কথা কৈছিলোঁ যে এই অন্বেষণখিনি পঢ়িব লাগিব তোমালোকে যদি অন্বেষণখিনি পঢ়া এইটো তোমালোকে এতিয়া চবেই যদি পঢ়ে ভাল আৰু এইটো PDF ফাইলো আছে কিতাবো পোৱা যায় যোগাযোগ কৰি ল'ব পাৰি এইটো পঢ়িলে ইয়াত বহুত ভাল প্ৰতি মাহে কিতাপখন ওলায় আৰু খুব ধুনীয়া কথা ইয়াত আহে
মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে যিসকলে পৰীক্ষা দিব গৈ আছা, পৰীক্ষা দিবা, বা যিসকলে শিকি আছা, জীৱনটোক নতুনকৈ আগুৱাই ল'ব বিচাৰিছা, গতিকে নতুন নতুন কথা শিকিবই লাগিব। গতিকে ইয়াৰ কোনো গত্যন্তৰ নাই, ইয়াৰ বিকল্প নাই। গতিকে মই ভাবোঁ অন্বেষণটো খুব জৰুৰী। এই পঢ়িলে তোমাৰ সাধাৰণ জ্ঞানটো বহুত টনকিয়াল হ'ব, বহুত ভাল হ'ব। গতিকে আৰু দীঘলীয়া নকৰোঁ, পৰৱৰ্তী ক্লাছত, পৰৱৰ্তী অনলাইন ক্লাছত মই তোমালোকৰ আৰু অন্যান্য যিখিনি চিলেবাছ আছে, যেনেকৈ আলোচনা কৰিছিলোঁ, কনষ্টিটিউশ্যন বহুত জৰুৰী, হিষ্টৰী এইটো খুব জৰুৰী, পিছত কাৰেণ্ট এফেয়াৰ্ছৰ কথা আৰু আছে, ছায়েন্স এণ্ড টেকন'লজি, অন্বেষণ, এই গোটেইখিনি কথা সামৰি আকৌ আলোচনা কৰিব লাগিব। বেছি দেৰি নকৰোঁ, তোমালোকৰো সময় বহুত মূল্যৱান সময়। গতিকে যিখিনি তোমালোকে ক্লাছটো কৰি আছা, মই সকলোকে শুভেচ্ছা জনাইছোঁ যে এই ক্লাছখিনি তোমালোকে উপকৃত হ'বা, আৰু এই কথাখিনি তোমালোকে নোট ডাউন কৰিবা, আৰু এই কথাখিনিক তোমালোকে অলপ পৰ্যালোচনা কৰিবা, 2-3বাৰ চাবা, আৰু মনত ৰখাৰ কিছুমান সৰু সৰু কিটিপ আছে, সেই কথাখিনি তোমালোকে নিজে নিজে আওৰাই মনত ৰখাৰ চেষ্টা কৰিবা। যিমানেই পঢ়িবা সিমানেই মনত থাকিব, সেইটোৱে শ্বৰ্টকাট, ইয়াৰ বাহিৰে আৰু বেলেগ ৰাস্তা নাই। গতিকে আৰু দীঘলীয়া নকৰি ইয়াতে সমাপ্ত কৰিছোঁ। পুনৰবাৰ আকৌ লগ পাম সেই আশাৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।